ইয়াত মানে প্ৰশ্ন যোনজন সিদ্ধাৰ্থ শৰ্মাৰ উকিল আছে তেওঁ বৰ হাঁহি উঠা প্ৰশ্ন কিছুমান সুধিছে। আজি মোক এটা প্ৰশ্ন সুধিছে বোলে সিদ্ধাৰ্থ শৰ্মা এইটো কি কয় জুবিন গাৰ্গৰ মেনেজাৰ বুলি আপুনি কেনেকৈ গম পালে? এনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত কিছুমান প্ৰশ্ন সুধি অকল ভেটিগ্ৰস্ত কৰিবলৈ বিচাৰিছে মানুহখিনিক। কিন্তু আমাৰ দৃঢ় বিশ্বাস যে জুবিনদাই ন্যায় পাব আৰু জুবিনদাৰ জয় জুবিনদা আৰু জুবিনদাৰ ন্যায় যুদ্ধখনত আমি লাগি যাম। মানে উকিলৰ প্ৰশ্নক লৈ আপোনালোক সন্তুষ্ট নহয় আৰু সেই পক্ষৰ উকিলৰ প্ৰশ্নলৈ আমি কোনো পৰ্যায়ে সন্তুষ্ট নহয়। যদি আপোনাক সোধে শ্যাম এইটো কি কয় আপোনাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ হয়নে নহয়, তাৰপিছত তেওঁ আপুনি কেনেকৈ ভাবিছে, আপুনি ফেম ল'বলৈ আহিছে, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সুধিলে আমাৰ এইবোৰ প্ৰশ্ন আচলতে জুবিনদাৰ ন্যায় যুদ্ধখন আমাৰ ফালে আমি জিকাৰ ফালে যোৱা নিচিনাহে লাগিছে। আমি যোৰহাটত একেলগে দিছিলোঁ। হয় হয় আমি যোৰহাটৰ পৰা আজি আহিলোঁ। খবৰ যায় আজি আমাৰ 4জন মাতিছোঁ, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন। আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল, আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী। তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়, আৰু বৰ্তমান এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে। চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে। এটা কেছ এটা এষ্টাব্লিছ কৰিব হ'লে প্ৰথমে এজাহাৰকাৰীৰ ভাৰ্চনখিনি সদায় আগে আহি যাব লাগে, কোনো বান্ধা নিয়ম নাই। এইটো আমাৰ প্ৰচিকিউশ্যনটো আমাৰ এটা ষ্ট্ৰেটেজিক মুভমেণ্ট হিচাপে আমি মেপ এখন ড্ৰ কৰি লৈছোঁ যে আমি প্ৰথমে গোটেই এজাহাৰকাৰী যিখিনি লাগে, কাৰণ আচলতে ল'ত একদম স্পষ্ট যে এজাহাৰ সদায় এখনে হয়, ডেট ইজ কল্ড ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট, যোনে প্ৰথমে দিছে। ইয়াতে সেই মৰিগাঁও এডভকেটজনে যিহেতু FIR এখন দিছিল, সেইখনতে প্ৰথম কেছ ৰেজিষ্টাৰ হৈছে। আজি সঁচাকৈ ক'বলৈ গ'লে বাকী FIRখিনি এইখিনি ডাইৰেক্টলি মাৰ্জ হৈ যায় অৰিজিনেল FIRখনৰ লগত। কিন্তু আমি ভাবিছোঁ যিহেতু মানুহবিলাকে এটা আৱেগত কেছ দিছে, যিহেতু মানুহবিলাকৰ কিবা তথ্য আছে, সেইখিনি যদি আহি আদালতত কয় হয়তো আমাৰ প্ৰচিকিউশ্যনৰ কেছটো সুবিধা হ'ব। সেইকাৰণে আমি কিছু বস্তু আমি প্লেন কৰি প্ৰথমে আমি এজাহাৰকাৰীখিনিৰ সাক্ষীহে সাক্ষ্যদান হিচাপে তেওঁলোকক বিচাৰিছোঁ, আৰু তেওঁলোকে যথেষ্ট ভাল সাক্ষীখিনি দি গৈছে। এতিয়া নেক্সট পৰৱৰ্তী হ'ল যে আমাৰ এখন ৰোড মেপ বনাইছোঁ, চাৰ্ট এখন বনাইছোঁ, কাক কেনেকুৱা কি ধৰণৰ মাতিম। চ' সদায় কেছ তুমি কোনো অকল আইনেৰে জিকা নাযায়, কিছুমান ষ্ট্ৰেটেজিছ থাকে। সেই ষ্ট্ৰেটেজিছত আমি সাক্ষীটো ভাগ কৰি লৈছোঁ। সময় অনুসৰি আমি নিশ্চয় NRIবিলাককো মাতিম, বাট ৱেন টাইম উইল কাম। এতিয়া বৰ্তমান FIRৰ এজাহাৰকাৰীবিলাকক আগে মাতি কেছটো আমি এষ্টাব্লিছ কৰি লৈছোঁ প্ৰিলিমিনেৰীখিনি। কাৰণ এটা কেছত যদি FIR নাথাকে তে কেছ এটা ক'ৰ পৰা হ'ব? এভৰিবডি ইজ ন'ন টু এভৰিবডি। তো সেইকাৰণে আমি এতিয়া সাক্ষাৎদানটো অকল আমি কেটেগৰীখিনি লৈছোঁ বৰ্তমান আমি এইখিনি লৈ এই এজাহাৰকাৰীখিনি। ইয়াৰ পিছত হয়তো আমি বিবেচনা কৰি গোটেই টীমটোৰ লগত বহি আমি নিশ্চয় মেডিকেল এভিডেঞ্চখিনিও আনিব লাগিব। তাৰপিছত আপোনাৰ পইচা যে আত্মসাৎ হৈছিল সেই বেংকৰ উইটনেছবিলাকো আনিব লাগিব। তো তেনেকুৱা কৰি আমি ষ্টেজ কৰি কেনে নিশ্চয় মাতিম যিমান আমাক সাক্ষীখিনি দিছে। কিন্তু মই এটা কথাত স্পষ্ট এজ এ লিগেল অফিচাৰ হিচাপে অফ দ্য কোৰ্ট যে ইমান আমাৰ এজাহাৰকাৰী সাক্ষী নহ'লেও হ'ব। আমি হয়তো এইখিনি 20 তাৰিখৰ ভিতৰত যিখিনি মাতিছোঁ অলৰেডি চামন ইছ্যু হৈছে, সেইখিনিত আমি সীমাবদ্ধ হৈ থাকিম বুলি ভাবিছোঁ। যদি লাগে আকৌ মাতিব পাৰিম সময় অনুসাৰে, কিন্তু বৰ্তমান এই 20 তাৰিখলৈ আমি যিখন আমাৰ চাৰ্ট বনোৱা হৈছে সেইমতে আমি গোটেই সাক্ষীখিনি মাতি কেনে তেওঁলোকৰ সাক্ষী ভাষ্যখিনি আমি লিপিবদ্ধ কৰিম বুলি ভাবিছোঁ। ডেফিনেটলি যদি নটিচ চাৰ্ভ হয়, তাৰমানে হয় তেওঁলোক নাহে, অৱহেলা কৰে, তেতিয়াহ'লেতো ডেফিনেটলি আমি ৱাৰেণ্ট ইছ্যু কৰিবৰ কাৰণে কোৰ্টত প্ৰেয়াৰ দিম। কাৰণ দে আৰ বাউণ্ড টু কাম বিকজ দে আৰ উইটনেছ। আৰু তেওঁলোকৰ আৰু এটা গুৰুত্বপূৰ্ণ অকল পুলিচ ষ্টেটমেণ্ট নাই, কোৰ্টত 164 আগৰ সেইটো হিচাপে তেওঁলোকৰ সাক্ষ্যদানটো লিখা হৈছে অলৰেডি। 164 ষ্টেটমেণ্ট। ভিডিঅ' কনফাৰেঞ্চিঙতো আহিব পাৰে, পাৰি। এইটো প্ৰয়োজন সপক্ষে হ'ব, বাট এজ অফ নাও আমিতো বিচাৰিম যে আহক। কাৰণ কিয় কাৰণে এই ডকুমেণ্ট মাৰ্কিং কৰা এইচবলৈ অলপ খেলি মেলি হয়, সেইকাৰণে আমিতো বিচাৰিম যে লাইভ হওক, ইয়াতে আহি কেনে সাক্ষ্যদানটো দিয়ক। নহয়, তেওঁলোকে যদি প্ৰব্লেমছ দেখায়, জেনুইন হয়, কোৰ্টে ডিচিশ্যন ল'ব। আমাৰ মাতা কাম আমি মাতিবই লাগিব। এতিয়া কোৰ্টে কেনেকুৱা ধৰণৰ এপ্ৰ'চটো লয় সেইটো কোৰ্টেহে নিৰ্ধাৰিত কৰিব। আমাৰ হাতত সেইটো
মানে কোনো যিটো ঘটনা ঘটিল সেই ঘটনাটো কিছুমান ৰেফাৰেঞ্চ আনি পেলাই থ্ৰু আপোনালোকৰ মিডিয়া চেনেল ৰিজিয়নেল এণ্ড নেশ্যনেল আমাৰ চি এম ছাৰৰ যিটো কনফাৰ্মেশ্যন তেওঁ ডেথ হোৱা বুলি ইভিনিং কনফাৰ্মেশ্যন কৰিলে তাৰপিছত CID তদন্ত ঘোষণা কৰিলে এইখিনি হোৱাৰ পিছত এটা ষ্টাডি কৰি মই FIR-খন দিছিলোঁ আৰু FIR-খন দিয়াৰ পিছত আজি মোক ইয়াতে মাতিছে মই নুনমাটি থানাত দিছিলোঁ মই ক'লোঁ আচ্ছা মোক যি সুধিছে মই সেইখিনি ৰিপ্লাই দিছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল বিশেষকৈ জুবিন দা সম্পৰ্কে আৰু মোৰ কিবা তেওঁলোকৰ সম্পৰ্ক আছিল নেকি আগৰ পৰা জানো নেকি তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিছে আৰু যিখিনি মই জানো মই জুবিন দাৰ বিষয়ে যিখিনি জানো তাৰ এই হত্যাৰ লগত জড়িত কিবা কিবি ঘটনা যদি মোৰ মনে ধৰে বা FIR-খন যিটো বেচিছত দিছিলোঁ সেইখিনি মই গোটেইখিনি কৈছোঁ হয় নিশ্চয় আশাবাদী আৰু সেইকাৰণেতো আমি আগবাঢ়ি আহিছোঁ ইয়াত বুলিয়ে নহয় এজনীয়া তদন্ত আয়োগ যি গঠন কৰি দিছিল মই তাতেও তেওঁলোকক ষ্টেটমেণ্ট দি আহিছোঁ সেইখন আৰম্ভ হোৱা নাই সেইখনতো মই দিছোঁ আৰু এইখিনি আচলতে মোৰ বুলি নহয় প্ৰতিজন অসমীয়াৰ আচলতে এইটো দায়িত্ব আৰু এই দায়বদ্ধতাখিনি মই পূৰণ কৰিছোঁ কি কৈছে হয় ঘনিষ্ঠ বুলি নকয় তেখেতৰ লগত এটা দুটা কামো কৰিছিলোঁ সেইখিনি কৰিছিলোঁ আৰু সেইখিনি মোৰ দায়বদ্ধতা আছিল আৰু যিখিনি কথা জানো এই হত্যাৰ লগত যিখিনি জড়িত আৰু বিভিন্ন ধৰণৰ CID তদন্তত যিখিনি কথা ওলাই পৰিল আৰু FIR-খনৰ বেছটো মূলতঃ সেইখিনিয়ে আছিল আৰু এজন আহিছে বাকী দুজন আৰু আহি পোৱা নাই আহিব নেকি সেইটো মই গম নাপাওঁ এজন আহিছে মোৰ পিছত এজনে লৈ আছে মোৰ এখন মেগাজিন আছিল বাকী 2016 চনত ওলাইছিল তাৰোপৰি তেখেতৰ লগত কিছুমান সংগীতৰো কাম কৰিছিলোঁ মই 2-এটা গানো দিছিলোঁ কৰাৰ পৰিকল্পনাও আছিল সুৰো হৈছিল কিন্তু সেইটো মোৰে দুৰ্ভাগ্য বুলি ক'ম সেইটো ৰিলিজ নহ'ল তেনেকুৱা ধৰণৰ কিছু কাম কৰা জয় জুবিন দা প্ৰথমতে আমি ক'ব খুজিছোঁ জুবিন দাই নিয়া পোৱাটো একদম পাবই এবাৰ আৰু এটাই কথা ভাল লাগিছে কি ইমান তৎক্ষণাত যিটো SIT CM ছাৰে যিটো কৰিলে এতিয়া ইমান কম সময়ত যে এখন SIT গঠন কৰি চাৰ্জশ্বিট 90 ডেজৰ ভিতৰত CM ছাৰে ইমানখিনি যে আগবঢ়াই দিয়ে জুবিন দাৰ কাৰণে CM ছাৰক থেংক ইউ জনাইছোঁ আমি জুবিন দাৰ কথা ইমানখিনি কথা ক'ব ওলাইছে তেখেতে তেনেকুৱা মানে সেনেকুৱা নহয় জুবিন দাক আমি চবেই জানো জুবিন দা আমাৰ আৱেগ হয় জুবিন দাক কেনেকৈ আমি সৰুৰ পৰা জুবিন দাৰ গানে শুনি ডাঙৰ হৈছোঁ চৰিত্ৰৰ কথা কৈছে কিবা কিবি কথা কৈছে আৰু নহয় জানো আমি চবেই জানো তেখেতৰ গা বেমাৰী মানুহটোক লৈ গৈছে এনেকৈ চ' তেখেতে নিজে গম পাব লাগিছে এজনী বেমাৰী মানুহ কেনেকৈ টেক কেয়াৰ কৰিব লাগে তেখেতৰ মেনেজাৰৰ লগত গৈছে আমি সেইখিনি ইমান বেছিকৈ ডিটেইলছত নকওঁ এতিয়া কোৰ্টত যিহেতু আমাৰ চলি আছে এতিয়া চ' এটাই ভাবোঁ কি জুবিন দাই জল্দি ন্যায়টো পাওক আৰু যিটো প্লেন যিটো কৰিলে ৰাইজে যেনেকৈ জুবিন দাক এনেকুৱা কৰিবলৈ যোনে প্লেন কৰিলে তাহাঁতি যাতে উচিত শাস্তিটো পাওক ওলাব নালাগে তেখেতে আমাক কাৰ অধিবক্তা কৈছে আমাৰ সেইটো দৰকাৰেই নাই জুবিন দাৰ এগেইনষ্টত যোনে অধিবক্তা আহক কাৰণ ময়ো এজন অধিবক্তা হৈ যোৱাটোৰ পৰা চ' মই জানো কি তাহাঁতি কেনেকৈ উল্টা ক্ৰছ কৰিব বা কি কৰিব আৰু সেইটো আমি খাতিও কৰা নাই তাহাঁতি যদি ইমান জুবিন দাৰ ন্যায়টোৰ কাৰণে যদি এগেইনষ্টত লাগিবলৈ কথা কয় উই ডোণ্ট কেয়াৰ তাহাঁতৰ কাৰণে আমাক দৰকাৰেই নাই তাহাঁতি ক'ৰ অধিবক্তা হওক কেনেকুৱা হওক আমাৰ দৰকাৰ নাই সেই জুবিন দাৰ ন্যায় পাব লাগিব এগেইনষ্টত কথা ক'লে আমিও দিম কথাটো হ'ল FIR-ত কি কৈছোঁ সেইটো কোৰ্টত কোৱা আছে কিন্তু সেইখিনি FIR আমি ভালকৈ দিয়া হৈছে আমিও জানো FIR-খন আমি পঢ়ি শুনিয়ে দিয়া হৈছে আমি যিহেতু এডভকেটে হয় যোৰহাটৰ পৰা চ' আমি জানো কেনেকৈ FIR-খন দিছোঁ কি কাৰণে দিছোঁ ক'ত দিছোঁ কেনেকৈ দিছোঁ আমি চব জানো আৰু সেইটো FIR-ৰ ওপৰতে তেখেতলোকে শাস্তি পাব আৰু হয় যোৰহাটত দিছোঁ বিনে যদি অকল সুৰাতে মত্ত হৈ থাকিলেহেঁতেন তেনেহ'লে এই 52 বছৰ বয়সত তেওঁ হিচাপ কৰি উলিয়াইছে যে 19,000 কিমান দিন তেওঁ আছিল জীৱনকাল সেই 19,000 দিনত জন্মৰ পৰাতো তেওঁ গীত গোৱা নাই প্ৰথম দিনাৰ পৰা কিন্তু 40,000 গীত গাবলৈ হ'লে এজন মানুহক কিমান সময় লাগিব পাৰে অকল গান গোৱাইতো নহয় তেওঁ অকল গীত গোৱাইতো মানে গানেই অকল গোৱা নাছিল তেওঁ তাৰ বাহিৰেও গান লিখিছিল তেওঁ সুৰ কৰিছিল তেওঁ চিনেমা বনাইছিল তেওঁ অন্যান্য আৰু বহুত কাম কৰিছিল কবিতা লিখিছিল তেওঁ সামাজিক কাম কৰিছিল প্ৰকৃতিৰ কাৰণে কাম কৰিছিল ইমানবোৰ কাম কৰি যাবলৈ এজন মানুহৰ 52 বছৰ জীৱনকাল আচলতে যথেষ্ট কেতিয়াও নহয় কিন্তু সেই চুটি জীৱনকালত তেওঁ যিমান কৰিলে সেয়া বহু মানুহে 90 বছৰ 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে তেওঁ সেইখিনি প্ৰমাণ দি থৈ গৈছে কিন্তু তাৰপিছত আকৌ পৰ্যালোচনা বা প্ৰশ্নৰ কিবা উত্থাপন হোৱাৰ কিবা ভিত্তি আছে জানো জুবিন গাৰ্গৰ দৰে এজন সত্তাই সেইটো এতিয়া আমি সকলোৱে অনুধাৱন কৰিছোঁ যে তেনেকৈ কোনো মানুহে আচলতে ইমানখিনি কৰিব নোৱাৰে কিন্তু জুবিন গাৰ্গৰ দৰে এটা সত্তাই সেয়া কৰি দেখুৱাই থৈ গ'ল আৰু সেয়া এটা অস্বাভাৱিক মানে কাৰ্যকাল তেওঁৰ ক'বলৈ গ'লে সিমানখিনি অন্য কোনো মানুহে হয়তো নিজৰ জীৱনকালত কৰিবলৈ সক্ষম হোৱা নাই মহন্ত
শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু কোনোবা যদি আঁৰত ব্যক্তি আছে তেওঁলোকক কিন্তু ইতিমধ্যে অসমৰ ৰাইজে কাঠগড়াক তুলিলে আৰু ৰায়দানো ইতিমধ্যে দি আছে। কিবা কাৰণত মই অসাংবিধানিকভাৱে কৈছোঁ, আদালতৰ সন্মুখত থাকি এনে কথা ক'ব নাপায়, মই কৈছোঁ আপোনালোকক যে কিবা কাৰণত যদি কোনোবাই ভাবিছে যে সুৰুঙাৰে আইনৰ সুৰুঙাৰে তেওঁলোকক বচাই বাহিৰত আনি পেলাই এখন সুন্দৰ পৃথিৱীত আকৌ তেওঁলোকক জীৱন যাপন কৰাৰ সুবিধা দিব, সেই সুবিধা কিন্তু অসমৰ ৰাইজে নিদিয়ে। সেই সুবিধাৰ পৰা কিন্তু আমি তেওঁলোকক বঞ্চিত কৰিম। মই এইটো আপোনালোকক প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে, আমাৰ খং আছিলে, কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট। আমি ভাবোঁ যে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবোঁ। আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে, এইটো এটা ডাঙৰ শাস্তি। যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে, আকৌ বেইল এপ্লাই কৰিছে, বেইল কেঞ্চেল হৈছে। আজি আমাৰ সাক্ষী আছে, পলাশ ৰঞ্জন বৰুৱা আৰু মই, আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত, তাৰে কাৰণে আজি মাতিছে এতিয়া। আৰু বাকী কি প্ৰশ্ন কৰে কি কৰে আমি সাজু হৈ আহিছোঁ। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবোঁ আমি চবে তেওঁক, যোনে এই কথাটো কৈছে, চবে এটা এটা কাণতলীয়া চৰ দিব লাগে সেই মানুহজনক, যোনে প্ৰশ্ন কৰিছে। চৰিত্ৰৰ প্ৰশ্ন নাহে, কাণতলীয়া চৰ খাব যোনে এনেকুৱা। আপোনাৰ এনেকুৱা ধমকি দিছে, কোৰ্টত মোক মানে কথা যদি মোক ক'ব নিবিচাৰোঁ, মোক কথা কোৱাবৰ কাৰণে বাধ্য কৰিব বিচাৰিছে। মইতো আৰু এই মেকুৰী কলিজালৈ অহা নাইতো, মই বাঘৰ কলিজালৈ আহিছোঁ। গতিকে তেওঁলোকে তাক মোক কোৰ্টত জনাইছোঁ, কোৰ্টে আকৌ ইণ্টাৰফেয়াৰ কৰিছে। কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা পৰ্যায়ত মানে তেওঁলোকে সেই পৰ্যায়লৈ গুচি গৈছে। পি ছাইডত যিটো গভৰ্ণমেণ্ট ছাইডত তেওঁলোকে এইবোৰ ভেৰিফাই কৰি চাইছে, দেখিছে যে এই FIR-খনত দম আছে। মই যিখন FIR দিলোঁ তাত দম আছে, কাৰণ মই এখন FIR হাৱাত দিয়া নাছিলোঁ। মই জুবিন দাৰ অনুৰাগী হয়, কিন্তু অধ্যয়ন নকৰাকৈ দিয়া নাছিলোঁ। মই এখন প্ৰায় 5 ঘণ্টা ওচৰা-ওচৰি অধ্যয়ন কৰি দিয়া বস্তু এখন FIR। আৰু মই 164 যিবোৰ 161 যিটো ষ্টেটমেণ্ট, এই ষ্টেটমেণ্টে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আৰু আজি